এনেকুৱা হৈ আছে আমি জনামতে আমাৰ দোকান ইয়াত কাষতে দোকান আছে আপোনাৰ এই যেতিয়াৰ পৰা পাহাৰটো কাটিছে কাটাৰ পৰা প্ৰত্যেক বাৰিষাতে আমাৰ এইটো যি হাৰাশাস্তি হয় পাব্লিক আহাত বহুত কষ্ট হয় গাড়ী ফচি যায় তাৰপৰা যিবিলাক ঘৰ আছে ঘৰত মাটি সোমাই যায় চৰকাৰে ইয়াৰ ওপৰত অকণমান চিন্তা কৰিব লাগে আৰু বিশেষ কথা এইটো আছে যে এই মাটিৰ পৰা আমাৰ লোকেলৰ লাভ নহয় যায় বাহিৰত যোৱাৰ কাৰণে আমাৰ যি ইয়াত বাহিৰা মানুহ আহে এহেঁতি গম নাপায় ৰাস্তাটো এইটো অৱস্থা আহি ইয়াত ফচি যায় 3 ঘণ্টা 4 ঘণ্টালৈকে এটা গাড়ী ফচি যায় এইটো আপোনাৰ মই আহি দোকান আহোঁতে চাওঁতে ৰাতিপুৱা 6টাত দোকান খুলিব আহিছোঁ তেতিয়াৰ পৰা মই যি চাইছোঁ গাড়ী লাইন লাগিয়ে আছে আপোনাৰ এইটো আমাৰ CM ছাৰো কিবা এটা চিন্তা কৰিব লাগে এইটো ওপৰত বহুত সময় ধৰি পথ বন্ধ প্ৰায়ভাগ এতিয়া ধৰি লওক 8-9 ঘণ্টামান বন্ধই হৈ আছে আৰু যদি ইয়াত ইমাৰ্জেঞ্চি কিবা আহে এইটো কি হ'ব এইটো লোকেল মানুহ যি শাস্তি আছে এইটো চৰকাৰক অকণমান চিন্তা কৰিব লাগে এইটোৰ ওপৰত আৰু আমাৰ পাব্লিকো ওলাই আহিব লাগে এইটো কাৰণে আৰু অৰুণাচলে বাৰে বাৰে কৰি আছে এইটো আপোনাৰ যেতিয়া পাহাৰ কাটিং হ'ব ইয়াত মাটি আহিবই পাহাৰ কাটিং হ'ব মাটি আহিবই সেইকাৰণে আমাৰ চৰকাৰে এইটো চিন্তা কৰিব লাগে অকণমান এইটো যদি নহয় প্ৰত্যেক বাৰিষাতে এইটো হ'ব